এইটো আগতে ভঙা নাই এতিয়া ভাঙিছে? এই আজি এসপ্তাহ নাই হোৱা। হয়, যোৱা আমি 1-1.5 মাহ ধৰি আমাৰ শদিয়া বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত যিখিনি আমাৰ নদী কাষৰীয়া গাঁও আছে, সেই গাঁওসমূহত হাতী মানুহৰ সংঘাতটো খুব বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ যোৱাকালি এইটো পদুমফুলা বচাগত আমাৰ হাতী মানুহৰ সংঘাতৰ ফলত 5টা ঘৰ ভাঙিলে আৰু 2-3খন ছাগলী ফাৰ্ম আছিলে আৰু অলপ যিটো মানুহৰ ঘৰত শস্য খেতি পথাৰ আছিলে সেইখিনি অলপ নষ্ট কৰিছে। আকৌ যোৱাকালি 3 মাইলতো 2টা ঘৰ ভাঙিছে আৰু ইয়াৰ আগতো প্ৰায় আজি 2 সপ্তাহ মানৰ আগত আমাৰ যিখিনি আমাৰ জীয়া গাঁও ডিক্ৰং মেচাকি তৰাণী সেইফালেও খেতি পথাৰ অলপ নষ্ট কৰা দেখা হৈছে। যোৱা এইটো আমাৰ শদিয়া অঞ্চলত হাতী যিটো এলিফেণ্ট কৰিডৰ হাতীদণ্ডী বা হাতীপতি বুলি কোৱা হয়, যোৱা 2022ত 3টা হাতী কৰিডৰ আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যন আছে, NGOs বা আমাৰ ডিপাৰ্টমেণ্টৰ যিটো জইণ্ট ছাৰ্ভে কৰি আমি 3টা আৰু আমাৰ বিভিন্ন মানে লোকেল চবৰ লগত আলোচনা কৰি যোৱা 2022 চনত 3টা হাতী কৰিডৰ আইডেণ্টিফাই কৰি প্ৰপ'জেল দিয়া হৈছিলে। মই 3টা জাষ্ট হাইলাইট কৰি দিব বিচাৰিছোঁ যে এটাটো হৈছে ডেৰিং ডিব্ৰু চৈখোৱা, যিটো আমাৰ অমৰপুৰ ফালৰ এৰিয়াখিনি পৰে, আৰু এটা হৈছে আমাৰ ডিব্ৰু চৈখোৱাৰ পৰা দেওপানী RF, আৰু তাৰ মাজেৰে শদিয়া ষ্টেচন যিটো আমাৰ RF আছে নৰ্থ ব্লক চাউথ ৱেষ্ট ব্লক সেইখিনি পাৰ কৰি দেওপানী RFখন কানেক্ট কৰে। আৰু এটা আমাৰ এলিফেণ্ট কৰিডৰ চিনাক্তকৰণ কৰা হৈছে, সেইটো দেওপানী ডিব্ৰু চৈখোৱাৰ পৰা টেঙাপানী RF যিটো অৰুণাচলত আছে, সেই তাৰ মাজেৰে হলগাঁও আৰু কুকুৰামৰা RFখন পাৰ হৈ গৈছে। এই 3টা আমাৰ এলিফেণ্ট কৰিডৰ নটিফিকেশ্যনৰ কাৰণে প্ৰপ'জেল দিয়া হৈছে। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই যিকেইটা এলিফেণ্ট কৰিডৰ আমাৰ আছে ইয়াতে, এইখিনি আজি প্ৰায় আমাৰ লোকেল জনসাধাৰণৰ পৰাও গম পোৱা গৈছে যে এইখিনি আজিৰ ডেটত তেওঁলোকে ব্যৱহাৰ কৰা ৰাস্তা নহয়। প্ৰায় আমি ফিল্ড লেভেলত গৈ গম পাইছোঁ যে প্ৰায় 15-20 বছৰ ধৰি এই ৰাস্তাকেইটাই অহা যোৱা কৰি আছে। এতিয়া মই ইয়াতে মানে ক'ব বিচাৰিছোঁ যে কি কাৰণে মানে এই সংঘাতটো বৃদ্ধি হৈছে, কাৰণ আগৰ পৰাইতো এইকেইটা ৰাস্তা আছে, আগৰ পৰাই হাতী অহা যোৱা কৰি আহিছে। আমি যিটো ফিল্ডত গৈ দেখিবলৈ পাইছোঁ বা আমি যিটো ৰেগুলাৰ আমাৰ পেট্ৰলিং বা আমাৰ যিটো হাতী খেদিবলৈ আমি যিখিনি ধৰণৰ আমি কৰি আছোঁ, আমি দেখিবলৈ পাইছোঁ যে ঘুৰমুৰা নদী জীয়াগাঁও ফালৰ খিনি মই ক'ব বিচাৰিছোঁ, যিখিনি ঘুৰমুৰা নদীখন আছে, নদীখনৰ কাষে কাষে যিখিনি আমাৰ চৰ চাপৰি এৰিয়া আছে, সেই চৰ চাপৰি এৰিয়াখিনিতো এতিয়া খেতি কৰিবলৈ আৰম্ভ কৰি দিলে। তো এতিয়া চব ফালৰ পৰা মানে খেতি কৰি তেওঁলোকৰ যিটো এলিফেণ্ট কৰিডৰ আছে হাতীৰ, সেই হাতী কৰিডৰটোতো খেতি আৰম্ভ হৈ গ'ল। আৰু লগতে এতিয়া গোমধান খেতি কৰি আছে। এতিয়া গোমধান খেতি পথাৰৰ যিটো বাউণ্ডেৰীটো চিকিউৰ কৰিবলৈ চবে যোনে খেতি কৰিছে সি সোলাৰ ফেন্সিং লগাই দিছে, যিটো ঝটকা লাইন। তো সেইটো এটা এফেক্ট মানে কি কাৰণে সংঘাতটো বৃদ্ধি হৈছে, কাৰণ যিহেতু তেওঁলোকৰ ৰাস্তাত খেতি কৰিছে, তেওঁলোকৰ ৰাস্তাতে সোলাৰ ফেন্সিং লগাই ঝটকা লাইনটো লগাই দিছে, সেইকাৰণে হাতীখিনি নিজৰ ৰাস্তাটো এৰি গাঁৱত সোমাই খাদ্য ভঁৰাল নষ্ট কৰিছে বা ঘৰ ভাঙিছে। ঘৰ কেলে ভাঙিছে মানে যিটো তাহাঁতি খাদ্য সঞ্চয় কৰি ৰাখে সেই জেগাটোত, আমি যিটো ফিল্ডত পাওঁ মানে মেইনলি পাকঘৰটো এটেক কৰে, কাৰণ তাতে ধান জমা কৰি ৰাখে বা চাউলটো নিজৰ খাদ্য বস্তু সন্ধান কৰি মানে গাঁৱৰ ফালে সোমাই গৈ সেইটো এনেকে ঘৰ ভাঙিছে বা এইটো হৈ আছে। যেতিয়া আমি কেতিয়াবা ডিউটিত গৈ দেখিবলৈ পাওঁ যে গোটেই গাঁৱৰ মানুহখিনিও মাজতো এটা আমাৰ সজাগতাটো অলপ কমি আছে। তো তেওঁলোকো কয় যে নাই আমিতো খেতি কৰিবই লাগিব। হয়, খেতি কৰিব লাগিব, কিন্তু আমি যিটো এতিয়া আমি কৈ আছো যে হাতী মানুহৰ কোএক্সিষ্টেন্স মানে সহাৱস্থান কৰিব লাগিব, হাতীও থাকিম মানুহও থাকিম, এইটো বুলি লৈ যদি আমি আগবাঢ়ো তেতিয়া হলে হয়তো এই সংঘাতটো অলপ কমি আহিব। এতিয়া মই ইয়াতে আহ্বান কৰিব বিচাৰিছো যে যিটো আমাৰ হাতী এলিফেণ্ট কৰিডৰখিনি আছে, সেই কৰিডৰখিনিত খেতি নকৰি সেই কৰিডৰখিনি যদি আমি খালী কৰি দিওঁ বা অহা যোৱা কৰা ৰাস্তাটো যদি মুকলি কৰি দিওঁ, তেওঁলোক অহা যোৱা কৰা ৰাস্তাত যদি আমি একো ডিষ্টাৰবেন্স ক্ৰিয়েট নকৰো, তেতিয়া হয়তো হাতীখিনিয়ে মানুহৰ ঘৰৰ ফালে নাহি নিজৰ অহা যোৱা কৰা ৰাস্তাইদি অহা যোৱা কৰি থাকিব।
তেনেধৰণে আমাৰ মিৰি চাপৰি সেইফালেও একে, যিটো আমাৰ ডক্টৰ ভূপেন হাজৰিকা দলংখন আছে তাৰ তলেৰে আপোনাৰ মিৰি চাপৰি 3 মাইল হৈ এইফালে ভীম চাপৰি হৈ অৰুণাচল ওলাইগে। তাতো সেই একেই দেখিবলৈ পোৱা গৈছে যে যিখিনি নদী কাষৰীয়া মাটি আছিলে, চাপৰি মাটি বুলি কোৱা হয়, সেইখিনিতো সেই একেই খেতি কৰি থৈ দিছে কাৰণে হাতীখিনি অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। আৰু সেই তাৰ ফলত মানুহৰ ঘৰত সোমাইছে, খাদ্যবস্তুৰ সন্ধানত মানুহৰ ঘৰত সোমাই ঘৰ নষ্ট কৰিছে আৰু এইখিনি হৈ আছে।